ৰাজপথৰ ভতুৱা কুকুৰৰ ন্যায়ৰ দাবীত উত্তাল হৈ পৰিল ৰাজধানী দিল্লী। কুকুৰৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে শ লোক। বাতৰুৱা কুকুৰৰ সমৰ্থনত মাত মাতিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি বিজেপি সাংসদেও। মূল প্ৰতিবেদনলৈ যোৱাৰ পূৰ্বে চাই লওক কেইটামান বিশেষ দৃশ্য। এয়া দেশৰ ভিন্ন স্থানত ভতুৱা কুকুৰে চলোৱা সন্ত্ৰাসৰ দৃশ্য। য'ত বলি হৈছে শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে বিভিন্ন বয়সৰ লোক। এই ঘটনাক লক্ষ্য কৰিয়েই সোমবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছিল বৃহৎ সিদ্ধান্ত। ৰাজপথত ঘূৰি ফুৰা গৰাকীবিহীন কুকুৰসমূহক আঁতৰাবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ভতুৱা কুকুৰ ধৰা কাৰ্যত বাধা দিলে গ্ৰেপ্তাৰৰ নিৰ্দেশ ন্যায়ালয়ৰ। এই কুকুৰবোৰ ৰাখিবলৈও প্ৰয়োজনীয় আশ্ৰয়স্থল নিৰ্মাণৰ নিৰ্দেশ দিছে সুপ্ৰিম কোৰ্টে। দিল্লী চৰকাৰক ইয়াৰ বাবে বান্ধি দিছিল 2 মাহৰ সময়। এই নিৰ্দেশ জাৰি কৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে হাহাকাৰ লাগে দেশৰ ৰাজধানীত। ভতুৱা কুকুৰৰ ন্যায়ৰ দাবীত নিশা এইদৰে দিল্লীত ওলাই আহে বহু কুকুৰ প্ৰেমী। कोर्ट से ऑर्डर हुआ है कि सारे स्टे डॉग को उठा दिया जाए। प्रोटेस्ट में आए हैं कि उनका कोई कसूर नहीं है, उनको क्यों उठाया जाए। ये लोग हमें बात नहीं करने दे रहे, ये लोग सबको उठा के जेल में डाल रहे हैं। আনফালে পৰিস্থিতি ৰোমান পাই আগতীয়াকৈ সাজু হৈ থকা আৰক্ষীয়ে আটক কৰি বাছত তুলি লৈ যায় সকলো প্ৰতিবাদকাৰীকে। কিন্তু পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। বিষয়টোৱে আলোড়ন তুলিছে দেশৰ ৰাজনীতিটো। নিজৰ অধিকাৰৰ হৈ মাত মাতিব নোৱাৰা জীৱৰ প্ৰতি এক নিৰ্দয় সিদ্ধান্ত। কথা ক'ব নজনা এই জীৱবিধ দেশৰ সমস্যা হৈ উঠা নাই। এইদৰে এতিয়া সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। আনহাতে এয়া ন্যায়াধীশে খঙত লোৱা সিদ্ধান্ত। খঙত লোৱা সিদ্ধান্ত কেতিয়াও সংবেদনশীল হ'ব নোৱাৰে। ভতুৱা কুকুৰক ধৰি বন্দী কৰি ৰাখিলেই সমস্যাটো সমাধান হৈ নাযায় বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জীৱ জন্তুৰ কল্যাণৰ হৈকে কাম কৰি অহা তথা বিজেপি নেত্ৰী মানেকা গান্ধী আৰু শিৱসেনাৰ উদ্ধৱ সেনা গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। So I'm just saying that this is a very strange judgment. It's given by somebody who's in anger. And as you know, angry judgments are never sensible. So it is, the mayor, for instance, says ki I can do this in 6 weeks. Then let her try. There is not a single shelter. Where will they take the dogs? Maximum they'll take them is from here, then they'll throw them there. Again, same problem. सबसे बड़ा फेलियर स्ट्रे डॉग्स को कंट्रोल में लाने का म्युनिसिपल कॉर्पोरेशंस का है। सिर्फ दिल्ली में नहीं, पूरे देश भर में। उनको सही समय पे न्यूटर कर दें, उनकी जो तादाद है बढ़ने में उसको रोकें, उनके लिए शेल्टर होम्स बना दें, तो शायद वो रास्तों पे नहीं खड़े हो। पर ये सोचिए वो जीव जंतु जो बोल नहीं सकते हैं, उनके ऊपर सारा दोष मढ़कर कहना कि हमारे आंखों के सामने से हटा दो, ये सोल्यूशन नहीं है। উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ দেশজুৰি বলবৎ হ'ব পাৰে বুলিও চিন্তা চৰ্চা চলিছে। কিন্তু এই সিদ্ধান্ত কিমান কাৰ্যকৰী হ'ব সেয়া প্ৰশ্নাতীত। কিয়নো সমগ্ৰ ভাৰতত 1 কোটিৰো অধিক ভতুৱা কুকুৰ আছে। আনহাতে কেৱল দিল্লীতে আছে 3 লাখৰো অধিক গৰাকীবিহীন কুকুৰ। তথ্য অনুসৰি দিল্লীত 3 লাখ কুকুৰ ৰাখিবলৈ চৰকাৰী এটাও আশ্ৰয়গৃহ নাই। দিল্লীতে যেতিয়া নাই, দেশৰ অন্য প্ৰান্তৰ কথা আপুনি নিজেই ভাবি লওক। নেশ্যনেল ডেস্ক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।